আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি 31 মে আজি মই কি ট্ৰেডিং কৰিলোঁ তাৰ লগতে আজি মই কি পজিশ্যন বিল্ড আপ কৰিছোঁ ইলেকশ্যনৰ কাৰণে আমাৰ ভাৰতৰ কাৰণে বহুত ডাঙৰ ইভেণ্ট হয় আৰু এই ইভেণ্টত কি হয় মাৰ্কেটত বহুত মোমেণ্টাম আমি দেখিবলৈ পাওঁ অলৰেডি আপোনালোকে নিউজ দেখিছে মাৰ্কেটত ৰুমাৰ আহিছে যে মাৰ্কেট এইবাৰ বহুত ওপৰলৈ যাব তো তাৰ কাৰণে আজি মই কি প্ৰিডিকশ্যন কৰি আজি মই কি এনালাইচিছ কৰি পজিশ্যন বিল্ড আপ কৰিছোঁ এই ভিডিঅ'টো আপোনাক হেল্প কৰিব যে ইলেকশ্যনত আপুনি কেনেকৈ ট্ৰেড কৰিব ইলেকশ্যনৰ ষ্ট্ৰেটেজি কি থাকে এই ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব যদি আপুনি ট্ৰেডিং কৰি আছে বা ট্ৰেডিং ফিল্ডত আছে ভিডিঅ'খিনি আপোনাক হেল্প কৰিব তো এতিয়া আমি প্ৰথমতে জানিম যে অহাকালিলৈ কি আছে অহাকালিলৈ 1 জুন আৰু 1 জুনত কি হ'ব এক্সিট পোল আমি এডভান্সলি প্ৰিডিক্ট কৰিব পাৰোঁ যে বিজেপি সিট হ'ব নে আমাৰ কংগ্ৰেছ পাৰ্টিৰ সিট হ'ব যদি আমাৰ বিজেপি উইন কৰে অলৰেডি আপোনালোকে গম পাইছে যে যদি বিজেপি উইন হয় মাৰ্কেট কিন্তু বহুত ধুনীয়া ৰেলি কৰিব বেংক নিফটি 50,000 প্লাছ হ'ব আদাৰ্ছ আমাৰ নিফটি 25,000 to 30,000লৈকে মুভ কৰাৰ চান্সেছ আছে তো এইখিনি হ'ল আমাৰ কাৰণে এটা গুড নিউজ তো ৰিটেইলাৰে কিন্তু বহুত হেভিলি ইয়াত বাইং কৰিছে কিন্তু আমি বুজিব লাগিব অলৰেডি ভিক্স বহুত হাই লৈ আছে 25 ভিক্স তাৰ লগতে প্ৰিমিয়াম বহুত বেছি তো আমি কেনেকৈ আমাৰ ট্ৰেডিং ষ্ট্ৰেটেজি আমি ডেভেলপ কৰিব লাগিব আমি কেনেকৈ মাৰ্কেটক চাব লাগিব এজ এ ট্ৰেডাৰ যদি আপুনি ট্ৰেডাৰ মাইণ্ডছেটত যদি ট্ৰেডিং কৰে ডেফিনেটলি মাৰ্কেটৰ পৰা আপুনি কনচিষ্টেঞ্চি ৰিটাৰ্ণ উলিয়াব পাৰে যদি ট্ৰেডিং কৰে গেমলাৰত কি হ'ব আপুনি মাৰ্কেটৰ ৰুমাৰ যদি চাইছে কাৰণ ৰুমাৰত গোটেইখিনি কৈছে মোদীয়েও কৈছে আদাৰ বহুত তেনেকুৱা ইলেকশ্যন পলিটিকেল পাৰ্টিয়েও কৈছে যে মাৰ্কেট ওপৰলৈ যাব আৰু বহুতে তেনেকুৱা বাইং কৰিছে আৰু বাইং কৰাৰ কাৰণে মাৰ্কেটত আপোনালোকে যদি ইণ্টাৰডে ট্ৰেডিং কৰে দেখিছে চেলিং আহিছে কিন্তু তো বহুতো কিন্তু ষ্টপ লছ হিট হৈছে তো আমি কি কৰিছোঁ মোৰ কি পজিশ্যন আছে আপোনালোকে এইখিনি চাওক আৰু মই কেনেকৈ পজিশ্যনটো বিল্ড আপ কৰিছোঁ কিমান কোৱান্টিটি লৈছোঁ কিমান লট লৈছোঁ কিমান টকা মই ইনভেষ্ট কৰিছোঁ ৰিস্ক কিমান থাকিব গোটেইখিনি এনেকুৱা নহয় যে উইদাউট ৰিস্ক আমি ট্ৰেড লৈছোঁ তো এইখিনি বহুত ইম্পৰ্টেণ্ট হয় যদি বলক যাওঁ লেপটপ স্ক্ৰীনত ভিডিঅ'খিনি আমি সম্পূৰ্ণ চাই লওঁ কেনেকৈ আমি ট্ৰেডিং ষ্ট্ৰেটেজিটো আমি ডেভেলপ কৰিছোঁ তো এট ফাৰ্ষ্ট আমি বেংক নিফটি এনালাইচিছ কৰিম ডেইলি টাইম ফ্ৰেম ঠিক আছে তো ডেইলি টাইম ফ্ৰেমত যদি আমি যদি চাওঁ মাৰ্কেটে কি হৈছে আমাৰ লোৱাৰ ছাইডৰ পৰা এটা ছাপৰ্ট লৈ মাৰ্কেট কি হৈছে আপাৰ ছাইড মুভমেণ্ট কৰিছে আৰু আমাৰ কাৰণে হ'ব 49,000 এটা আমাৰ কাৰণে ৰেজিষ্টেঞ্চ হয় তো এই ৰেজিষ্টেঞ্চ যদি ব্ৰেকআউট কৰে ডেফিনেটলি মাৰ্কেটত আমি এটা মুভমেণ্ট দেখিবলৈ পাম তো ৰিজন কি আছে আমি ট্ৰেডটো লোৱাত ঠিক আছে তো ইয়াতে প্ৰথমতে মই আপোনালোকক দেখাইছোঁ যে কিয় মই ট্ৰেডটো বাই কৰিছিলোঁ আৰু ট্ৰেডটো বাই কৰি হোল্ড কৰাৰ ৰিজন কি আছিলে ঠিক আছে তো ট্ৰেডটো মোৰ বাই হৈছে অলমষ্ট আমাৰ 800-850 লেভেলত আমাৰ বাই হৈছে 48,000 ঠিক আছে তো এইটো হ'ল মোৰ ট্ৰেড মই আপোনালোকক পজিশ্যন অৰ্ডাৰ বুক দেখাই দিছোঁ ঠিক আছে এইটো ট্ৰেড আমি লৈছোঁ তো অলমষ্ট আমি ইয়াতে 9 লটছ আমি হোল্ড কৰি লৈ গৈছোঁ ট্ৰেডটো ঠিক আছে অলমষ্ট ইয়াতে 15,000 প্ৰফিট শ্ব' কৰি আছে তো এই ট্ৰেডটো আমি হোল্ড কৰিছোঁ আপোনালোকে দেখিব পাৰিছে প্ৰিমিয়াম চাৰ্ট তো প্ৰিমিয়াম চাৰ্টতো খুব ধুনীয়া ইয়াতে আমি টাৰ্গেট শ্ব' কৰি আছে যিখিনি টাৰ্গেট হয় এইটো এটা আমাৰ ফাৰ্ষ্ট লেভেল হ'ব টাৰ্গেটৰ দেন আমি ছেকেণ্ড লেভেল টাৰ্গেট তো আমি দুটা লেভেল আমি এক্সপেক্টেশ্যন ৰাখিছোঁ আদাৰৱাইজ আমি লোৱাৰ ছাইড আমি ষ্টপ লছো আমাৰ ডিচাইড কৰা আছে ষ্টপ লছ থাকিব উইদাউট ষ্টপ লছ আমি ট্ৰেড নলওঁ কাৰণ NRML হ'ব আমি দুটা ছাইডে এক্সপেক্টেশ্যন ৰাখিব লাগিব এনেকুৱা নহয় যে ট্ৰেডটো আমাৰ গেপ আপ অপেনিং হ'ব তো আমি নিফটিও এনালাইচিছ কৰিম নিফটি ডেইলি টাইম ফ্ৰেম তো নিফটিত আমি অলপ বেৰিছনেছ পাইছোঁ কিন্তু আমাৰ 500 লেভেল এটা ছাপৰ্ট লেভেল হয় তো ইয়াৰ পৰা নিফটি আমাক এটা বাউন্স বেক দেখিবলৈ পাম নিফটি যিখিনি ছেক্টৰ আছে বেছিকেলি ষ্ট্ৰং নহয় তাৰ কাৰণে নিফটি অলপ চেলিং বেছি হৈছে বেংক নিফটি ষ্ট্ৰং তো আমি পজিশ্যন বিল্ড আপ কৰিছোঁ বেংক নিফটিত ঠিক আছে বেংক নিফটিত কিয় কৰিছোঁ ৰিজন আছে তো বেংকিং যিখিনি ছেক্টৰ আছে বেংকিং ষ্ট্ৰং হৈ আছে তাৰ লগতে বেংকিং আমি দেখিছোঁ মেক্সিমাম আমাৰ বেংক নিফটি চেলিং আহিলেও বাইং বহুত সোনকালে বাইং আহিছে ফাষ্টলি তো তাৰ কাৰণে আমি বেংকিং ষ্টক আমি বেংক নিফটি হোল্ড কৰিছোঁ কল ছাইড কল তো আপোনালোকে দেখিব পাৰিব প্ৰিমিয়াম বহুত হাই হয় কিন্তু যিহেতু আমি ইয়াতে পচিবিলিটিজ দেখিছোঁ প্ৰবাবিলিটি আছে যদি মাৰ্কেট গেপ আপ মুভমেণ্ট হয় যদি অলমষ্ট আমি 400 চিট যদি বিজেপি থাকে ডেফিনেটলি মাৰ্কেটত আমি 1,000 প্লাছ আমি কিন্তু গেপ আপ দেখিবলৈ পাম আদাৰৱাইজ আমি ষ্টপ লছ ল'ব লাগিব ঠিক আছে তো এইটো মোৰ চাৰ্ট 49,200ৰ বেংক নিফটি চাৰ্ট
তো ছাপোৰ্ট ইয়াত এটা ছাপোৰ্ট লেভেলো আছে। তো আমি যদি চাওঁ ইয়াতে এটা লেভেল হৈছে ডাব্লিউ পেটাৰ্ণ, আমাক মাল্টিপল টাইম ইয়াতে ৰেজিষ্টেঞ্চ ফেচ কৰিছে, ঠিক আছে। তো ইয়াতে এটা ব্ৰেকআউট আমি দেখিবলৈ পাম যদি মাৰ্কেটত যদি মোমেণ্টাম আহে। তো ইয়াতে আমাৰ আছিলে এণ্ট্ৰি লেভেল আছিলে, লেভেল আমাৰ এণ্ট্ৰি। তো অলমষ্ট আমি প্ৰথমতে চাম যে 2019 কি হৈছিলে, কাৰণ ইলেকশ্যন যিখিনি পল থাকে, পলত বেছিকেলি মুভমেণ্ট হয়, গেপ আপ মুভমেণ্ট হয়। তো প্ৰিভিয়াছ 2019 ইলেকশ্যন আছিলে, পল আছিলে। তো পলত আমি দেখাম আপোনালোকক কেনেকৈ আমি ষ্ট্ৰেটেজিটো বিল্ড আপ কৰিম। তো ইলেকশ্যন পলত কি হয়, ইলেকশ্যন পলত মাৰ্কেট বেছিভাগ মুভমেণ্ট কৰে। তো আমি এনাৰেবল পজিশ্যন যদি বিল্ড আপ কৰিছোঁ, এডভান্স 1 ডে এডভান্স আমি বিল্ড আপ কৰিম। দেন ইলেকশ্যনৰ পল দিনাখনে যদি মাৰ্কেট BJP উইন্স ছাইডত থাকে, ডেফিনেটলি আমি এটা গেপ আপ দেখিবলৈ পাম। প্ৰিভিয়াছ 2019 চাওক মাৰ্কেট কি হৈছে, ইয়াতে 1000 পইণ্টৰ ইয়াতে গেপ আপ কৰিছে। অ'কে, তো এইটো এটা আমাৰ কনফাৰ্মেশ্যন বেক টেষ্টিং, যিহেতু বেক টেষ্টিং মাৰ্কেটত লাগিব। যদি আপুনি ট্ৰেডিং কৰি আছে, বেক টেষ্টিং থাকিলে আপোনাক কনফিডেঞ্চ দিব কেনেকৈ আপুনি ট্ৰেডটো হোল্ড কৰিব বা কেনেকৈ আপুনি ট্ৰেড বিল্ড আপ কৰিব। তো আমাৰ একুৰেচি BJP উইন হ'ব, আৰু যদি BJP যদি হায়াৰ ষ্টেটত যদি উইন হয়, ডেফিনেটলি আমাক মাৰ্কেটে কিন্তু খুব ধুনীয়া এটা মুভমেণ্ট দিব। অলৰেডি হাইপ হৈ আছে মাৰ্কেটত, আৰু বহুত ৰিটেইলাৰ্ছে কিন্তু পজিশ্যন বিল্ড আপ কৰিছে। তো আমিও এটা সৰু পজিশ্যন ইয়াতে বিল্ড আপ কৰি লৈছোঁ, 1,20,000 পজিশ্যন, ঠিক আছে। আৰু বেছিকেলি বিক্স আছে 25 বিক্স, বহুত ওপৰত আছে। ভলিটিলিটি ইণ্ডেক্স আপোনালোকে দেখিব পাৰিছে, তাৰ কাৰণে প্ৰিমিয়াম বহুত হাই, আৰু প্ৰিমিয়াম হাই হোৱাৰ কাৰণে বহুত কম মানুহে পজিশ্যন বিল্ড আপ কৰিছে। কিন্তু 3 PM পিছত কিন্তু হিউজ কিন্তু ইয়াতে পজিশ্যন বিল্ড আপ হৈছে। আমি যদি OI চেক কৰোঁ, তাৰ লগতে আমি কিছুমান ষ্টকো অলপ এনালাইচিছ কৰিম। বেংক ছেক্টৰত হেল্প কৰিব HDFC বেংক। HDFC বেংক আমি অলমষ্ট ষ্ট্ৰং দেখি আছোঁ। যদি HDFC বেংক বেকআউট আহে, ডেফিনেটলি আমাক হেল্প কৰিব, আমাক বেংক নিফ্টি ওপৰলৈ লৈ যোৱাত। আৰু আমি মনডে 50,000 যদি মাৰ্কেট হিউজ গেপ আপ হয়, 50,000 টাৰ্গেট দেখিবলৈ পাম। আদাৰৱাইজ আমাৰ লোৱাৰ ছাইডত থাকিব 500 লেভেল থাকিব, ঠিক আছে। 48,500 ছাপৰ্ট লেভেল। যদি এইটো গেপ ডাউন হয়, ডেফিনেটলি আমি ডাউন ছাইডত আমি এটা চেলিং আমি দেখিবলৈ পাম 1000 পইণ্টত যদি গেপ আপ আৰু গেপ ডাউন হয়, ঠিক আছে। তো আমি মনডেৰ কাৰণে ৱেইট কৰিম। এইখিনি হ'ল মনডে এটা ভিডিঅ' থাকিব, য'ত আমাৰ একচুৱেল পজিশ্যন কি হৈছে গোটেইখিনি মই ডিছকাছ কৰিম। থেংক ইউ।